দীপো জ্যোতি পরম জ্যোতি দীপো জ্যোতি নমস্তুতে দীপো হরতু মে পাপং আয়ুর্বৃদ্ধি জনারেদনম শুভং করতু কল্যাণম। আজি কৃতজ্ঞতাৰ দিনৰূপে দৰঙৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন কৰা হয়। তদুপলক্ষে আজি লথাপাৰা, নামখলা, মহলীয়াপাৰা আৰু দেওমৰনৈত বিশেষ কৃতজ্ঞতা আৰু সম্বৰ্ধনা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত কুমাৰ ডেকা আৰু স্থানীয় ৰাইজৰ সহযোগত সমাজলৈ ভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াই অহা 20 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। লথাপাৰাৰ পৰা আৰম্ভ হোৱা আৰু যুৱ নেতা হেমন্ত কুমাৰ ডেকাই আধৰা অনুষ্ঠানটিৰ সঞ্চালনা কৰে বিশিষ্ট লেখক সাংবাদিক মনোৰঞ্জন শৰ্মাই। অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল ডেকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিশিষ্ট লেখিকা বিনীতা বৰুৱা, শিল্পী বিহুৰাম কলিতা, ৰামধেনু সাহিত্য চক্ৰৰ সম্পাদক গজেন হাজৰিকা, সমাজকৰ্মী অতুল চন্দ্ৰ চহৰীয়া, নাগাৰা নামৰ শিল্পী গোবিন্দ ডেকা, প্ৰবীণ লেখক পুনুৰাম কলিতা, সমাজ হিতৈষিক গংগাৰাম ডেকা, দেওমৰনৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মতিৰাম শইকীয়া, বিশিষ্ট ক্ৰীড়া সংগঠক অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কুমাৰ, দেওমৰনৈ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ শৰ্মা প্ৰমুখ্যে 20 গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। সেইবিলাক খালি থাকে আৰু যিবিলাক গেছৰ ফল নাই সেইবিলাক চিধা চিধি যায়। গতিকে আপোনাৰ এইটো গোটেই এটা মোৰ কাৰণে নতুন এই সাধুটো নতুন হিচাপে পাইছোঁ আৰু বৰ ইয়াত মহত্বখিনি পাইছোঁ। তাত বাহিৰে আমাৰ দেখা ডাঙৰীয়া যে আমাৰ এই অঞ্চলৰ যিসকল শিল্পী আছে, যিসকল সাহিত্যিক আছে, যিসকল সামাজিক ব্যক্তি আছে, সেই ব্যক্তিসকলৰ পৰা বাছি 2-4 গৰাকীক সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে। অৱশ্যে এনেকুৱা সম্বৰ্ধনামূলক মানুহ আৰু আছে, কিন্তু কথা হ'ল আমি ঠিক তৎকালীনভাৱে এই মানুহখিনি বাছি দিয়াটো অলপ অসম্ভৱ হ'ল বা সুবিধা নাপালোঁ। এতিয়া নিশ্চয় অনাগত দিনত আৰু এনেকুৱা মানুহক আমি সম্বৰ্ধনা জনাব পাৰিম। আৰু এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটোক মই এই হেমন্ত ডেকা ডাঙৰীয়াৰ লগতে আজি ইয়াত যিখিনি আহিছে আটাইখিনিকে ধন্যবাদ জনাই মোৰ যাৰ হয়তো আদৰ্শ আমাৰ নৱপ্ৰজন্মক খুবেই প্ৰয়োজন আছে। সেইকাৰণে আমি খুব খৰতকীয়াকৈ মোৰ সন্মানীয় শিক্ষাগুৰু, হেৰুৱা হাইস্কুলৰ অৱসৰী শিক্ষক, এছাম ট্ৰিবিউনৰ সাংবাদিক, এজন বিশিষ্ট সমাজকৰ্মী মনোৰঞ্জন শৰ্মা ছাৰৰ লগত আমি আলোচনা কৰি আমাৰ শুভাকাংক্ষীসকলৰ লগত মত বিনিময় কৰি আজি আমি বিভিন্ন অঞ্চলত এনেধৰণে শৈক্ষিক দিশত, সাহিত্যৰ দিশত, সংস্কৃতিৰ দিশত, ক্ৰীড়াৰ দিশত যিসকলে অনবদ্য অৱদান আগবঢ়াইছে সেইসকলক শ্ৰদ্ধা জনোৱাৰ নিমিত্তে আমি আহি উপস্থিত হৈছোঁ এক অনুষ্টুপীয়া কাৰ্যসূচী। আজি চিপাঝাৰৰ ঐতিহাসিক নাৰিকলী শিৱ মন্দিৰৰ প্ৰাংগণত আমি উপস্থিত হৈছোঁ এটি বিশেষ কাৰণত। আমি সকলোৱে জ্ঞাত, আজি 1 ফেব্ৰুৱাৰী তাৰিখটো আমাৰ অসমৰ অতি জনপ্ৰিয় তথা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'লে অত্যুক্তি কৰা নহ'ব। তেখেতৰ শুভ জন্মদিন আৰু তেখেতৰ দীৰ্ঘায়ু মানসেৰে আমি আজি একত্ৰিত হৈ নাৰিকলী শিৱ মন্দিৰৰ প্ৰাংগণত 108 গছি চাকি জ্বলাইছোঁ, যাতে তেখেতক ভোলানাথে অনাগত সময়ত দীৰ্ঘায়ু প্ৰদান কৰাৰ লগতে অসমৰ হৈ উন্নয়নৰ শিখৰত নিব পৰাকৈ তেখেতক শক্তি প্ৰদান কৰে আৰু অনাগত সময়ত সমাজখনক এক মাত্ৰা দিব পৰাকৈ তেখেতে শক্তিশালী হৈ উঠক, তাৰে মানসেৰে আমি আজি একত্ৰিত হৈ বনমালী শৰ্মা ফেন্স ক্লাবৰ জৰিয়তে আজি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। ইয়াতে উপস্থিত হোৱা প্ৰতিগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীক আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।